নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত মই জিতু পম। আজি ভিডিঅ'টো আপোনালোকৰ হ'বলৈ গৈ আছে ইনভাৰ্টাৰত আমাৰ কেনেকৈ পানী ভৰাব লাগে, মই তাকে আপোনালোকক দেখুৱাম। আজিকালি প্ৰায় মানুহৰ ঘৰতে ইনভাৰ্টাৰ আছে আৰু ইনভাৰ্টাৰটোত আপোনালোকে টাইম মতে পানী ভৰাই থাকিলে আপোনালোকৰ কেইবাবছৰো যাব। তাকে আজি বোলো ভিডিঅ' এটা বনাই দিওঁ, সেয়ে আপোনালোকক আজি দেখুৱাম ইনভাৰ্টাৰত কেনেকৈ পানী ভৰাই। তেতিয়াহ'লে ব'লক এতিয়া পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰিম। এয়া আমাৰ ইনভাৰ্টাৰটো, এইটো ইয়াত যেতিয়া এইটোত পানী ভৰাব লাগে। আপোনালোকে ইনভাৰ্টাৰটোত পানী কম বেছি কেনেকৈ গম পাব, ইয়াত দেখিছেনে এইকেইটা আছে, ইয়াত এটা এইটো ইয়াত গ্ৰীণ চিন এটা দিয়া আছে। এইকেইটা পুঙাকেইটা দেখিছেনে, এইকেইটা ইয়াত এই গ্ৰীণ লাইনটোলৈ যেতিয়া ইয়াত গ্ৰীণ লাইনটোলৈকে থাকিব তেতিয়া গম পাব যে ইয়াত পানী ঠিকে আছে। যেতিয়া গ্ৰীণ লাইনটোৰ পৰা তললৈ নামি যাব তেতিয়া গম পাব যে আপোনালোকৰ ইনভাৰ্টাৰটোত পানী ভৰাবলৈ হ'ল। এয়া আমাৰ দেখিছে ইয়াত গ্ৰীণ লাইনৰ পৰা তললৈ আছে, এতিয়া আমাৰ ইয়াত পানী ভৰাব লাগিব। এয়া এতিয়া আমি পানী ভৰাম। আৰু আপোনালোকে বেটেৰীত ভৰাবলৈ পানী এইবোৰ ডিষ্টিল ৱাটাৰ কিনিবলৈ পায়, বেটেৰী ৱাটাৰ। এইটো মই 5 লিটাৰ আনিছোঁ, 2 লিটাৰৰ 2টা আনিছোঁ আৰু 1 লিটাৰৰ এটা। আৰু আপোনালোকে পানী ভৰাবলৈ এনেকৈ হাফৰটো ফুটা কৰি ল'বও পাৰে, নহ'লে আপোনালোকে এটা চুপি ল'ব লাগিব। মই এইটো জুইত গৰম কৰি মই অকণমান আগটো জোঙালিখীয়া কৰি ইয়াত ফুটা এটা কৰি লৈছোঁ। এনেকৈও পাৰে, নহ'লে আপোনালোকে এটা চুপি লৈ ল'ব লাগিব, নহ'লে এনেকুৱা এটা চুপি লৈ ল'ব। এই চুপিটোৰ সহায়তো আপোনালোকে তাত ভৰাব পাৰিব। এতিয়া দেখিছেনে ইয়াত ইয়াত দিয়া আছে এনেকুৱা। এইটো ইয়াত আপোনালোকে এটা জোঙা স্ক্ৰুড্ৰাইভাৰ ল'ব, ডাঙৰ স্ক্ৰুড্ৰাইভাৰৰ সহায়তো খুলিব পাৰিব ইয়াত। নহ'লে আপোনালোকে এটা কাম কৰিব, এটকীয়া পইচা যদি আছে এটকীয়া পইচা এটা লৈ ল'ব। আপোনালোকে এনেকুৱা এটা এটকীয়া পইচা লৈ ল'ব। এইটো এটকীয়া পইচাটো লৈ ইয়াত এনেকৈ ইয়াত ঘূলি দিব। এটকীয়া পইচাটো ল'লে ভাল হয়, সেইটোত ধুনীয়াকৈ খোল খাই যায়। এনেকৈ ইয়াৰ হাফৰ আপোনালোকে গোটেইকেইটা খুলি ল'ব লাগিব। ইয়াত যিমানকেইটা আছে হাফৰ এয়া গোটেইকেইটা খুলি ল'ব লাগিব। এয়া দেখিছেনে, মই এতিয়া ইয়াত গোটেইকেইটা খুলি ল'লোঁ। বেটেৰীটো গোটেইকেইটা খুলি এতিয়া মই ইয়াত পানী ভৰাম। আৰু আপোনালোকে এইটো ছুইচ অন ৰাখিব। ইয়াত মই অন কৰি থোৱা আছে, আমাৰ ইনভাৰ্টাৰ অন হৈ আছে। এয়া আমাৰ ইনভাৰ্টাৰ অন হৈ আছে, এইটো অনেই ৰাখিব। আপোনালোকে চিন্তা কৰিব নালাগে, ইয়াত একো আপোনালোকে কাৰেণ্টৰ শ্বৰ্ট নমাৰে। আপোনালোকে চুপিটো লৈ ল'ব। এই চুপিটো হ'লে আপোনালোকৰ পানী ভৰাবলৈ সহজ হ'ব। চুপিটো লৈ ল'ব এনেকৈ। আৰু আপোনালোকে এই বস্তুটো মন কৰিব, এইটো যাহাই সেই গ্ৰীণ লাইনটোলৈ পাব আপোনালোকে তেতিয়া ইয়াত গ্ৰীণ লাইনটো পাৰ নকৰিব, নহ'লে অভাৰফ্ল' হৈ যাব। এতিয়া মই এয়া পানীটো ভৰাইছোঁ। ইয়াত পানী ভৰোৱাৰ লগে লগে আপোনালোকে দেখিছেনে পুঙাটো উঠি আহিছে ওপৰলৈ। লাগে এয়া দেখিছেনে, মই এতিয়া পুঙাটো এয়া গ্ৰীণ লাইন পালেহি। গ্ৰীণ লাইন পালে আপোনালোকে আৰু নভৰাব, ইমানতে ৰাখিব, নহ'লে অভাৰফ্ল' হৈ যাব। এয়া দেখিছে, এইটো আপোনালোকে ইয়াত এতিয়া এইটো গ্ৰীণ লাইন পালেহি। এতিয়া আমি এইকেইটা বাকীকেইটাতো তেনেকৈ আপোনালোকে ভৰাব লাগিব। এয়া গ্ৰীণ লাইনটোলৈকে আপোনালোকে ভৰাব বাকীকেইটাতো।
এতিয়া মই বাকীকেইটানো ভৰাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এয়া মোৰ গোটেইকেইটাতে পানী ভৰাই হৈ গ'ল, দেখিছেনে? আপোনালোকে খালি এই গ্ৰীণ লাইনটো পাৰ নকৰিব, কাৰণ যেতিয়া ইনভাৰ্টাৰটো আমাৰ চাৰ্জ হয় তেতিয়া ইয়াৰ ভিতৰত অলপ গেছ বনে। এই গেছটোত অকণমান জেগা খালী লাগে বেটেৰীটোক গেছটো ঘূৰিবৰ কাৰণে। তেতিয়া সেই গ্ৰীণ লাইনটোলৈকে আপোনালোকে দিব পানীখিনি। গ্ৰীণ লাইনটোত খালি পাৰ নকৰিব, গ্ৰীণ লাইনটো জাষ্ট চুব লাগে আপোনাৰটোৱে। এনেকৈ ভৰাব, ভৰাই তাৰপিছত আপোনালোকে আকৌ এই ঢাকনকেইটা ওপৰৰ কেপকেইটা বন্ধ কৰি দিব। এয়া এনেকৈ ইয়াত ঢাকনটো লগাব, আকৌ সেই এটকীয়া পইচাটো এনেকৈ লৈ ঢাকনকেইখন বন্ধ কৰিব। আৰু আপোনালোকে একো টেনশ্যন ল'ব নালাগে, এয়া ইনভাৰ্টাৰ অনেই হৈ আছে, আপোনালোকক শ্বৰ্ট নামাৰে। আৰু কেপকেইটা বৰ বেছি টাইট কৰিব নালাগে, অলপমান টাইট কৰিলেই হৈ যাব। এয়া মই ধুনীয়াকৈ আকৌ কেপকেইটা আগৰলেখীয়াকৈ লগাই বন্ধ কৰি দিলোঁ। এতিয়া আমাৰ ইনভাৰ্টাৰত পানী ভৰাই হৈ গ'ল। এয়া আজি ভিডিঅ'টি ইমানেই আছিলে। ভিডিঅ'টি চাই ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটিলৈ যদি নতুন আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।